আজি আমি ফটো ইলেক্ট্ৰিক ইফেক্টটো ডিসকাস কৰিম। ইয়াৰ আগৰ ক্লাছটোত আমি ব্ল্যাক বডি ৰেডিয়েশনটো চাইছিলোঁ আৰু দেখিছিলোঁ যে প্লাংকছ কোৱান্টাম থিওৰিয়ে ব্ল্যাক বডি ৰেডিয়েশনটো কেনেকৈ এক্সপ্লেইন কৰিব পাৰে। এতিয়া সেই মেক্স প্লাংকৰ কোৱান্টাম থিওৰিৰ হেল্প লৈ আমি এই ফটো ইলেক্ট্ৰিক ইফেক্টকো এক্সপ্লেইন কৰিব পাৰিম। ওকে, এই ইফেক্টটো এলবাৰ্ট আইনষ্টাইনে দিছিল আৰু তেওঁ ইয়াৰ কাৰণে নোবেল প্ৰাইজো পাইছিল। ওকে, এতিয়া আমি চাওঁ যে এই ইফেক্টটো কি হয়। এতিয়া ইয়াত কৈছে যে যেতিয়া মেটেল সাৰফেস এটা সুইটেবল লাইটেৰে ইৰেডিয়েট কৰা হয়, তাৰ মানে সাৰফেসটো যেতিয়া ৰেডিয়েশন পৰিবলৈ দিয়া হয় তেতিয়া সেই মেটেলৰ পৰা ইলেক্ট্ৰন ইজেক্ট হৈ যায়। ওকে, তাৰ মানে ইলেক্ট্ৰন ইয়াৰ পৰা ওলাই যাব। তোমালোকে জানা যে মেটেলত ইলেক্ট্ৰন থাকে। এটো যদি মেটেলৰ সাৰফেসটো হয় তাতটো ঢেৰ ইলেক্ট্ৰন থাকিব। তেতিয়া এনেকুৱা মেটেল সাৰফেস এটাত যদি লাইট আহি পৰে মানে ৰেডিয়েশন আহি পৰে তেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰন ওলাব পাৰে আৰু ওলাই ইয়াৰ পৰা ইলেক্ট্ৰনটো ইজেক্ট হৈ মুভ কৰিব। ওকে, কিন্তু যিকোনো মেটেলত এটো নহব। কিছুমান মেটেলছ যেনেকৈ পটাছিয়াম দেন সিজিয়াম এইবিলাক মেটেল, ইহঁতক এলকালি মেটেল বুলিও কোৱা হয়। ইহঁতিহে মানে এই ফটো ইলেক্ট্ৰিক ইফেক্টটো দেখাব পাৰে। ইহঁতৰ আয়নাইজেশ্যন পটেনশিয়েলটো বহুত কম হয়। ওকে, এতিয়া এই আয়নাইজেশ্যন পটেনশিয়েল মানে কি তোমালোকে থাৰ্ড চেপ্টাৰত পাবা ইয়াৰ বিষয়ে। এতিয়া জানি থোৱা যে যেতিয়া কোনোবা এটা বস্তুৰ মেটেলৰ আয়নাইজেশ্যন পটেনশিয়েলটো কম হয় তেতিয়া ইলেক্ট্ৰনবিলাক এৰিব পাৰে। ওকে, এতিয়া এই লাইটটোৰ ওপৰতে ডিপেন্ড কৰিব যে ইলেক্ট্ৰনৰ ইজেকশ্যনটো হ'ব নে নহ'ব। তোমালোকে চোৱা, এতিয়া যদি টেবলেট বস্তু এটা ৰাখা থাকে আৰু এই বস্তুটো যদি টেবুলৰ পৰা পেলাবলগীয়া হয় তেতিয়াহ'লে ইয়াততো এটা আমি ফ'ৰ্চ এপ্লাই কৰিব লাগিব, হয়নে? এতিয়া এই ফ'ৰ্চটো যদি বহুত কম দিয়া হয় তেতিয়া বস্তুটোতো ইয়াৰ পৰা লৰচৰে নকৰিব, ইয়াৰ পৰা মুভে নকৰিব, ৰাইট? ইয়াত এটা মানে আমি মিনিমাম কিবা এটা ফ'ৰ্চ এটা লগাব লাগিব, সাফিচিয়েণ্ট এটা ফ'ৰ্চ হ'ব লাগিব, তেতিয়াহে বস্তুটো ইয়াৰ পৰা আঁতৰি দূৰত গৈ পৰিব। ঠিক সেই একেধৰণে যেতিয়া মেটেল সাৰফেসটোৰ পৰা ইলেক্ট্ৰনটো ইজেকশ্যন কৰাব লাগিব তেতিয়া তাত যিটো লাইট ইৰেডিয়েট কৰা হ'ব মানে ৰেডিয়েশ্যনটো, সেই ৰেডিয়েশ্যনটোৰ এনাৰ্জিটো মেটাৰ কৰিব। যদি কম এনাৰ্জিৰ লাইট দিয়া হয় তেতিয়া কিন্তু ইলেক্ট্ৰনৰ ইজেকশ্যন নহ'ব। তোমালোকে জানা যে ইলেক্ট্ৰনছবিলাক নিউক্লিয়াছৰ লগত এট্ৰেক্টেড হৈ থাকে। নিউক্লিয়াছটো পজিটিভলি চাৰ্জ আৰু ইলেক্ট্ৰন হৈছে নিগেটিভলি চাৰ্জ। ঠিক, গতিকে ইহঁতৰ মাজততো এটা ফ'ৰ্চ অফ এট্ৰেকশ্যন আছে, তাৰমানে ইয়াতো এটা এনাৰ্জি ইনভলভ হৈ আছে। এতিয়া এই এট্ৰেকশ্যনৰ পৰা ইলেক্ট্ৰনটোক উলিয়াই আনিবলৈ হ'লে কিবা এটাতো মিনিমাম এনাৰ্জি লাগিব। সেই মিনিমাম এনাৰ্জিটো, ওকে, যাক কোৱা হয় থ্ৰেছহোল্ড এনাৰ্জি। বুজি পাইছানে? থ্ৰেছহোল্ড এনাৰ্জিটো হৈছে মিনিমাম এনাৰ্জি, যিটো এনাৰ্জিৰ লাইট ইৰেডিয়েট কৰিলেহে ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাব পাৰিব। মানে ইলেক্ট্ৰনটো এই নিউক্লিয়াছৰ এট্ৰেকশ্যনৰ পৰা ওলাই আহিব পাৰিব, ইজেক্ট হ'ব পাৰিব। ওকে, যদি এই ৰেডিয়েশ্যনটোৰ এনাৰ্জিটো থ্ৰেছহোল্ড এনাৰ্জিতকৈ কম হয়, এইটো কিবা এটা ভ্যালু হ'ব। এই ভ্যালুটো মেটেলটোৰ ওপৰত ডিপেণ্ড কৰিব। ওকে, বেলেগ বেলেগ মেটেলৰ কাৰণে থ্ৰেছহোল্ড এনাৰ্জিটো বেলেগ বেলেগ হ'ব, কিউকি সব মেটেলৰে আয়নাইজেশ্যন পটেনশিয়েলটো সেম নহয়। সবৰে নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত একে ধৰণৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন নাথাকে, মানে ইয়াৰ যিটো মেগনিটিউড হ'ব সেইটো বেলেগ বেলেগে হয়। ওকে, চ' দিছ ইজ এ কেৰেক্টাৰিষ্টিক অফ দ্য মেটেল। এতিয়া মই কৈছোঁ যে থ্ৰেছহোল্ড এনাৰ্জিতকৈ এই যিটো লাইট ইয়াত আহি পৰিছে ৰেডিয়েশ্যনটো, তাৰ এনাৰ্জিটো ইয়াৰ সমান হ'ব লাগিব বা ইয়াতকৈ বেছি হ'ব লাগিব, তেতিয়াহে ইলেক্ট্ৰন ইয়াৰ পৰা ইজেক্ট হ'ব আৰু মুভ কৰিব। ইলেক্ট্ৰনটো যে ইয়াৰ পৰা ওলাব, ইলেক্ট্ৰনটো মুভ কৰিব, তাৰ মানে তাতো এটা এনাৰ্জি ইনভলভ হ'ব। এতিয়া যেতিয়া বস্তু এটা মুভ কৰে তেতিয়া সেই এনাৰ্জিটোক আমি কি বুলি কওঁ? কাইনেটিক এনাৰ্জি, ৰাইট? এতিয়া এই এনাৰ্জিটো ই ক'ৰ পৰা পাব? ই যে মুভ কৰিব, সি ক'ৰ পৰা এনাৰ্জি পাব? ইও এনাৰ্জিটো সেই লাইটটোৰ পৰাই পাব। ওকে, ইয়াক ইজেকশ্যনৰ কাৰণে যিমান এনাৰ্জি লাগে সেইটোতো ই ৰেডিয়েশ্যনটোৰ পৰা পায়েই যাব, থ্ৰেছহোল্ড এনাৰ্জি।
আৰু মই কৈছোঁ যে ৰেডিয়েশ্যন এনাৰ্জিটো থ্ৰেছহোল্ড এনাৰ্জিতকৈ বেছিও হ'ব পাৰে যদি বেছি হয় বাকী এনাৰ্জিবিলাক ক'লৈ যাব বাকী এনাৰ্জিবিলাক এই ইলেক্ট্ৰনটো যোনটো নেকি ইজেক্ট হৈ গৈছে তাৰ কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ যাব অ'কে তাৰমানে ইলেক্ট্ৰনটো ওলাই ইয়াৰ পৰা যে ইজেক্ট হ'ল ই ৰৈ নাথাকে ই গতি কৰিব মুভ কৰিব কিন্তু যদি এই ৰেডিয়েশ্যনটোৰ এনাৰ্জিটো থ্ৰেছহোল্ড এনাৰ্জিৰ সমানেই হয় যদি আমি এনেকুৱা এটা ৰেডিয়েশ্যন ইয়াক দি আছোঁ মেটেলটোক যাৰ এনাৰ্জিটো থ্ৰেছহোল্ড এনাৰ্জিৰ ইকুৱেল হয় তেতিয়া ইলেক্ট্ৰনটো ইজেক্ট হ'ব কিন্তু তাৰ কাইনেটিক এনাৰ্জিটো জিৰ' হৈ থাকিব মানে ই মুভ নকৰিব ক্লিয়াৰ হৈছে বস্তুটো এইটো আচ্ছা এতিয়া ৰেডিয়েশ্যনৰ এনাৰ্জিটো কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰি একৰ্ডিং টু কোৱাণ্টাম থিয়ৰী এনাৰ্জি অফ ৰেডিয়েশ্যন is related to frequency ঠিক h nu এতিয়া h2 তো হৈছে কনস্ট্যান্ট তাৰ মানে এনাৰ্জি কাৰ লগত ৰিলেটেড হৈ আছে কাৰ লগত প্ৰপৰ্শনাল নিউৰ লগত সো এই ৰেডিয়েশ্যনটোৰ ফ্ৰিকুৱেন্সিটোৱে মেটাৰ কৰিব যেনেকৈ আমি থ্ৰেছহোল্ড এনাৰ্জিৰ কথা কৈছোঁ তেনেকৈ আমি থ্ৰেছহোল্ড ফ্ৰিকুৱেন্সিৰ কথাও ক'ব পাৰোঁ লাইটটোৰ মিনিমাম এটা এনাৰ্জি লাগে ইজেকশ্যনৰ কাৰণে In other words, আমি ক'ব পাৰোঁ যে এটা মিনিমাম ফ্ৰিকুৱেন্সিৰ লাইট লাগিব অ'কে সেই মিনিমাম ফ্ৰিকুৱেন্সিৰ লাইট হ'লেহে এই লাইটটোৰ এনাৰ্জিটো থ্ৰেছহোল্ড এনাৰ্জিৰ সমান বা ইয়াতকৈ বেছি হ'ব পাৰে যদি সেই মিনিমাম ফ্ৰিকুৱেন্সিৰ লাইট আমি ইউজ নকৰোঁ তাতকৈ কম ফ্ৰিকুৱেন্সিৰ লাইট ইউজ কৰোঁ তেতিয়া ইয়াত কোনো ধৰণৰ ইজেকশ্যন দেখা পোৱা নাযাব অ'কে এতিয়া এইখিনি যে মই ডিছকাছ কৰিলোঁ এই ইফেক্টটোকে কোৱা হয় ফটো ইলেক্ট্ৰিক ইফেক্ট তোমালোকে ইয়াত ফটো ইলেক্ট্ৰিক ইফেক্টৰ ডেফিনেশ্যনটো এটা লিখি লোৱা when light of suitable energy is irradiated on a metal surface electrons are ejected. This effect is known as photoelectric effect. আৰু যি ইলেক্ট্ৰনছ বিলাক যে ইজেক্ট হ'ব ওলাই আহিব মেটেলটোৰ পৰা ইহঁতক কোৱা হয় photoelectrons. Photoelectrons. আচ্ছা এই গোটেই photoelectric effectটো লাইটটোৰ এনাৰ্জিৰ ওপৰত ডিপেণ্ড কৰে বা আমি ক'ব পাৰোঁ যে তাৰ ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেণ্ড কৰে কিন্তু ইজেকশ্যন হ'ব নে নহ'ব সেইটো ইণ্টেনচিটিৰ ওপৰত ডিপেণ্ড নকৰে অ'কে লাইটটো যদি আমি কম ফ্ৰিকুৱেন্সিৰ ইউজ কৰোঁ ৰেডিয়েশ্যনটো কিন্তু ইণ্টেনচিটিটো হাই হয় তেতিয়াও কিন্তু ইজেকশ্যন নহ'ব এতিয়া ইণ্টেনচিটি মানে কি চোৱা ইণ্টেনচিটি আছিল নাম্বাৰ অফ ফটনছ এনাৰ্জি আমি ৰেডিয়েশ্যন এনাৰ্জিটো আমি এনেকৈও লিখিব পাৰোঁ where n is the number of photons equal to h nu eta photonor energy বুজায় equal to n h nu n ta photonor energy বুজাব এতিয়া এই যে number of photons এইটোৱে হৈছে intensity okay তে যেতিয়া এই সাৰফেসটোত লাইটটো আহি পৰে তেতিয়া তাত থকা ইলেক্ট্ৰনৰ লগত এই যে ফটনটো আহিছে ৰেডিয়েশ্যন আহা মানে কি ফটন আহা ফটনৰ এনাৰ্জি থাকিব এতিয়া প্লাংকছ কোৱান্টাম থিয়ৰীয়ে কি বুলি কৈছে যে ৰেডিয়েশ্যনৰ পাৰ্টিকল নেচাৰ আছে আৰু সেই পাৰ্টিকল বিলাকে হৈছে ফটন আৰু ফটনৰ এনাৰ্জি তেওঁ এনেকে ফ্ৰিকুৱেন্সিৰ লগত ৰিলেটেড বুলি কৈছিল তে ফটনৰ এনাৰ্জিটো আহি ফটনটোৱে কাক দি দিব ইলেক্ট্ৰনটোক দিব ওকে মেটেলত থকা ইলেক্ট্ৰনটো আৰু যদি সেই এনাৰ্জিটো সাফিচিয়েন্ট হয় তেতিয়া ইলেক্ট্ৰনটোৱে নিউক্লিয়াছৰ এট্ৰেকশ্যনৰ পৰা নিজকে বাহিৰ কৰি দিব পাৰিব বুজি পাইছা এই যে ফোৰ্স অফ এট্ৰেকশ্যনটো আছে ইয়াৰ নিউক্লিয়াছৰ লগত মেটেলৰ এটমৰ সেই ফোৰ্সটোৰ পৰা ই নিজকে মানে ওভাৰকাম কৰি ইয়াৰ পৰা ওলাই আহিব পাৰিব ইফ দা এনাৰ্জি অফ দা ইনসিডেন্ট লাইট ইজ সাফিচিয়েন্ট ওকে কম এনাৰ্জি হলে ই ইয়াৰ পৰা ওলাই যাব নোৱাৰিব বা আমি ফ্ৰিকুৱেন্সিক লৈও কথাটো ক'ব পাৰোঁ সাফিচিয়েন্ট ফ্ৰিকুৱেন্সিৰ হলেহে
এতিয়া ইণ্টেন্সিটিৰ লগত বস্তুটো ডিপেণ্ডেণ্ট নহয় যদি আমি হাই ইণ্টেন্সিটিৰ লাইট ইউজ কৰোঁ কিন্তু ফ্ৰিকুৱেঞ্চি কম থাকে তেতিয়া কি হ'ব চোৱা এটা ইলেক্ট্ৰনৰ লগত এটা ফটনৰহে ইণ্টাৰেকশ্যন হ'ব যিমানেই ফটনছ লাগিলে আহক ফ্ৰিকুৱেঞ্চিটো যদি কম হয় একো লাভ নাই কিয়কি এটা ইলেক্ট্ৰনে এটা ফটনহে একচেপ্ট কৰিব যদি ইণ্টেন্সিটি বেছি হয় ইণ্টেন্সিটিয়ে অকল নাম্বাৰ অফ ফটো ইলেক্ট্ৰনছ ইজেক্টেড তাৰ ওপৰত এফেক্ট পেলাব পাৰে বেছি ফটনছ আহা মানে বেছি ইলেক্ট্ৰনৰ লগত কলাইড কৰিব বেছি ইলেক্ট্ৰন ইজেক্ট কৰাব পাৰিব সো দা নাম্বাৰ অফ ফটো ইলেক্ট্ৰনছ ইজেক্টেড is dependent on intensity but the photoelectric effect whether there will be ejection of electron or not that point is dependent on the frequency of the light or its energy clear hoise bostuto energy to এই দুইটাৰ লগতেই ৰিলেটেড কিন্তু কিয়কি এটা ইলেক্ট্ৰনে এটা ফটনেই একচেপ্ট কৰিব পাৰে গতিকে ইয়াৰ ইজেকশ্যন হ'বনে নহ'ব হেতু কোনে ডিসাইড কৰিব লাইটটোৰ ফ্ৰিকুৱেঞ্চি ফটনটো আহি পৰিব ইয়াত ইলেক্ট্ৰনটোৰ লগত কলাইড হ'ব ইলেক্ট্ৰনে ফটনৰ পৰা এনাৰ্জি লৈ ল'ব আৰু নিউক্লিয়াছৰ এট্ৰেকশ্যনৰ পৰা ওলাই যাব আৰু সেই ফটনৰ যেটো এক্সট্ৰা এনাৰ্জি আছিল তোমালোকে ল অফ কনজাৰভেশ্যন অফ এনাৰ্জি শুনিছা এনাৰ্জি ডেষ্ট্ৰয় নহয় ক্ৰিয়েটো নহয় গতিকে ফটনটোৱে নিজৰ লগত যিমান এনাৰ্জি লৈ আহিছিল গুটেইখিনি এনাৰ্জিটো কৰবাত নহয় কৰবাতটো যাবই লাগিব এতিয়া তাৰে এটা পাৰ্টটো ই ইলেক্ট্ৰনটোক দি দিব থ্ৰেশহোল্ড এনাৰ্জিৰ সমান এনাৰ্জি হেতু লৈ পেলাই ইজেকশ্যনটো হৈ গ'ল বাকি এনাৰ্জিখিনি কিহত কনভাৰ্ট হৈ যাব এই ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জিত বাকি যিমান এনাৰ্জি বাকি মানে থাকি যাব সেই এনাৰ্জিৰেই ইলেক্ট্ৰনটো মুভ কৰা ষ্টাৰ্ট কৰিব এটা এটো এক্সপেৰিমেন্ট যেটা কৰা হৈছিল তেতিয়া এটা গ্লাছৰ ইভাকুৱেটেড চেম্বাৰ লোৱা হৈছিল তাত ইলেক্ট্ৰডছ আছিল ইলেক্ট্ৰডছ মানে কেথড এনড এবিলাক শুনিছা তোমালোকে তাৰে কেথডত হি মেটেলটোৰ এটা লেয়াৰ আছিল ওকে যেটো মেটেলৰ ওপৰত কৰা হৈছিল ফটো ইলেক্ট্ৰিক ইফেক্টটো এটো হৈছে কেথড আৰু ইয়াত এটা এক্সটাৰ্নাল সাৰ্কিট আছিল সুইচ দেন ইয়াত সাপোজ এটা বাল্ব এটা লগাই থোৱা হৈছে দেন ডিটেক্টৰ এটা আছে এনেকুৱা ধৰণৰ এটা এৰেঞ্জমেন্ট কৰি লোৱা হৈছিল ঠিক আছে এতিয়া এই মেটেল ইয়াত যে মেটেলৰ লেয়াৰটো আছে ইয়াৰ ওপৰত লাইট পেলোৱা হৈছিল ৰেডিয়েশন দিয়া হৈছিল ইয়াক ৰেডিয়েশন দিয়াৰ পিছত যেতিয়া এটা মানে সাৰ্টেন ফ্ৰিকুৱেন্সিৰ ৰেডিয়েশন দিয়া হ'ল ইয়াক সাৰ্টেন এনাৰ্জি ৰেডিয়েশন দিয়া হ'ল তেতিয়া কি হ'ল ইয়াৰ পৰা ইলেক্ট্ৰন ওলালে ইলেক্ট্ৰনৰ ইজেকশ্যন হ'ল আৰু এই ইলেক্ট্ৰনছ বিলাক কোনফালে যাব ইহতি যাব এই পজিটিভলি চাৰ্জড ইলেক্ট্ৰডটোৰ ফালে এনডৰ ফালে যাব ইলেক্ট্ৰনছ এই এক্সটাৰ্নাল সাৰ্কিটৰে ফ্লো কৰিব আৰু ফ্লো কৰোতে ইয়াতো ডিটেক্ট হৈ যাব ওকে আৰু এই বাল্বটো গ্লো কৰিব বাল্বটো জ্বলি যাব ইলেক্ট্ৰন ফ্লো হোৱা মানে কি কাৰেন্ট পাছ হোৱা ঠিক গতিকে এনেকে ফটো ইলেক্ট্ৰিক ইফেক্টটো মানে এক্সপেৰিমেন্টটো কৰা হৈছিল ইলেক্ট্ৰন যে ইজেকশ্যন হৈছে তাৰ প্ৰুফটো এনেকে পোৱা গৈছিল বুজি পাইছা এতিয়া ঠিক আছে গতিকে আমি দেখিছো যে এই ফটো ইলেক্ট্ৰিক ইফেক্টটো অকল যদি ৰেডিয়েশনৰ ওয়েভ নেচাৰটো কনসিডাৰ কৰি মানে সোৱা যায় তেতিয়া হলে একো ইয়াত বুজিব নোৱাৰি কি হৈছিল কেনেকে ইলেক্ট্ৰন ইজেক্ট হৈছে কিন্তু যদি আমি কোৱান্টাম থিওৰিটো চাও প্ল্যাংক ম্যাক্স প্ল্যাংকৰ ইকুয়াল টু h নিউ তেতিয়া হে ইয়াক এক্সপ্লেইন কৰিব পাৰি ৰেডিয়েশনত এনেকুৱা কিছুমান পাৰ্টিকল থাকিবই লাগিব যাক ফটন বুলি কোৱা হয় যাৰ এনাৰ্জি h নিউৰ সমান তেতিয়াহে সেই ফটনে আহি ইলেক্ট্ৰনক এনাৰ্জি দিব আৰু ইলেক্ট্ৰন ইজেক্ট হৈ বাকি যে থাকি যোৱা এনাৰ্জিৰে ই মুভ কৰিব ক্লিয়াৰ হৈছে গুটি ফটো ইলেক্ট্ৰিক ইফেক্টটো ওকে তে আমি নিউমেৰিকেল প্ৰবলেম ইয়াৰ পৰা চাব লাগিব কেনেকুৱা ধৰণৰ আছে ইয়াত suppose 150
পিকোমিটাৰৰ লাইট ইউজ কৰা হৈছে মেটেল এটাৰ ওপৰত যাৰ থ্ৰেছহোল্ড এনাৰ্জিটো 1.225 ইনটু 10 to the power minus 15 জুলৰ সমান ওকে এতিয়া এই মেটেলটোৰ পৰা ইলেক্ট্ৰনৰ ইজেকশ্যন হলে তাৰ কাইনেটিক এনাৰ্জি কিমান হ'ব এটো কোৱেশ্চন মেটেল এটাৰ ওপৰত ইমান ওয়েভলেংথৰ লাইট ইনসিডেন্ট কৰা হল আৰু তাৰ থ্ৰেছহোল্ড এনাৰ্জি অলপ আগতে যে মই থ্ৰেছহোল্ড এনাৰ্জিৰ কথা কৈছিলো যে ইমান মিনিমাম এনাৰ্জি হলেহে তাৰ পৰা ইলেক্ট্ৰন ইজেক্ট হ'ব পাৰে তেতিয়া হি ইলেক্ট্ৰন ইজেক্টেড ফটো ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জিটো কিমান হ'ব ওকে ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰো সো মই কৈছিলো যে যিমান ফটনটোৰ যিমান টোটাল এনাৰ্জি হ'ব তাৰে এটা পাৰ্ট ইলেক্ট্ৰনটোক দি দিব ঠিক ফটনটোৱে নিজৰ লগত যিমান এনাৰ্জি লৈ আহিব তাৰে এটা পাৰ্টি ইলেক্ট্ৰনটোক দিব আৰু সেই পাৰ্টটো থ্ৰেছহোল্ড এনাৰ্জিৰ সমান হ'ব ওকে থ্ৰেছহোল্ড এনাৰ্জিৰ সমান এনাৰ্জি ইলেক্ট্ৰনটোৱে একচেপ্ট কৰি মেটেলটোৰ পৰা ই ওলাব আৰু বাকি থকা এনাৰ্জিখিনি ইয়াৰে কাইনেটিক এনাৰ্জিত কনভাৰ্ট হ'ব তাৰ মানে এই ফটনটো লাইটটো ৰেডিয়েশনটোৰ ফটনটোৰ যিমান এনাৰ্জি টোটাল এনাৰ্জি হে এনাৰ্জিটো থ্ৰেছহোল্ড এনাৰ্জি আৰু ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জিৰ যোগফলৰ সমান হ'ব সামটোৰ সমান হ'ব বুজি পাইছানে থ্ৰেছহোল্ড এনাৰ্জি the energy required for the ejection of the electron plus the kinetic energy of that electron photoelectron gives energy of the photon incident on the metal ঠিক আছে ইয়াৰ পৰা এটা ফৰ্মুলা বনিব ফটনটোৰ এনাৰ্জি আমি কেনেকৈ লিখিম h nu এটো হৈছে ফটনৰ এনাৰ্জি ইকুৱেল টু থ্ৰেছহোল্ড এনাৰ্জিটো কেনেকৈ লিখিব লাগিব থ্ৰেছহোল্ড এনাৰ্জি মানে এটা মিনিমাম ভ্যালু এটা থাকিব এটো মেটেলৰ ওপৰত ডিপেন্ড কৰিব বুলি মই কৈছো ইয়াক আমি h nu নটেৰে বুজাইছো ঠিক আছে দিস ইজ দা থ্ৰেছহোল্ড এনাৰ্জি অফ দা মেটেল ইয়াৰে এই নিউ নটটোৱে মেইন সোৱা এই নিউ নটটোক আমি থ্ৰেছহোল্ড ফ্ৰিকুৱেন্সি বুলি ক'ব পাৰো প্লাস কাইনেটিক এনাৰ্জি অফ দা ইলেক্ট্ৰন ওকে এটো ফটন এনাৰ্জি এটো হৈছে থ্ৰেছহোল্ড এনাৰ্জি এটো হৈছে ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জি এই দুটাক এড কৰিলে আমি ফটনটোৰ এনাৰ্জি পাই যাম এটো ফৰ্মুলাটো বুজি পাইছা এতিয়া এটো ফৰ্মুলা মতে আমি ইকুৱেশনটো সলভ কৰিব পাৰিম এতিয়া লাইটটোৰ যেটো ইউজ কৰা হৈছিল তাৰ ওয়েভলেংথটো দিয়া আছিল 150 পিকোমিটাৰ আমাক লাগে ফটনৰ এনাৰ্জি h nu গতিকে ইয়াত বহাই দিলে হল h ৰ ভ্যালু ইমান 34 nu means c by lambda right c means 3 into 10 to the power 8 lambda কিমান 150 টা মিটাৰত আমি কনভাৰ্ট কৰিব লাগিব 10 to the power minus 12 হ'ব okay 1 picometer is equal to 10 to the power minus 12 meter equal to h nu threshold energy to ইয়াক দিয়ে দিছে মেটেলটোৰ কাৰণে কিমান হয় 1.225 into 10 to the power minus 15 হয় plus kinetic energy of the electron এটা আমাক উলিয়াব লাগে এই kinetic energy টো কিমান এনাৰ্জি ৰে ইলেক্ট্ৰনটো মুভ কৰিব এটো সলভ কৰিলে ওলাই যাব সলভ টু আই থিংক তোমালোকে নিজে ট্ৰাই কৰিব পাৰিবা যদি নোৱাৰা পিছত মই আকৌ দেখাই দিম ইয়াত মই ডাইৰেক্ট কৰি দিছো কাইনেটিক এনাৰ্জি এই ইকুৱেশনটো সলভ কৰিলে ইয়াত পাবা 1.0 into 10 power minus 16 joule approximately ইমান ভ্যালু ওলাব এটো অকমান নিজে ট্ৰাই কৰি চাবা ইয়াত প্লাস মাইনাস কৰিব লাগিব প্লাস মাইনাস কৰোতে তোমালোকে অকল 10 ৰ পাৱাৰ বিলাক মিলাই লবা ইয়াত যদি -15 আছে ইয়াত -16 আছে দুইটাকে -16 বনাই ললে তেতিয়া এটো ভ্যালু পাই যাবা এটো ফাৰ্স্ট সলভ কৰিবা তাৰ পৰা এই গুটেই ভ্যালুটো মাইনাস কৰি দিবা তেতিয়া কে ই পাবা ওকে ঠিক আছে আৰু এটা কোৱেশ্চন আছে এটা মেটেলৰ পৰা
photoelectric emissioner karne threshold energy to dia ase 3.056 into 10 power minus 15 joule. Okay, etu hoise metal tur karne threshold energy mane iman energy jodi di dia hoy iman energy light jodi di dia hoy ba yatke jodi besi dia hoy tetia he metal tur pora electron ki hobo electron jete light to ahi poribo electron yar pora eject ho jabo yar homan hobo lagibo ei light tur energy to ba yatke besi hobo lagibo ঠিক এখিনি তো ক্লিয়ার আছে তে ইমান বুলি কৈছে যদি লাইট of 4000 angstrom ইমান angstrom এটো ওয়েভ লেংথ লাইটৰ ওকে ইউনিট চাই তোমালকে গম পা যাবা যদি লেংথৰ ইউনিট দিয়া আছে গম পাবা যে ওয়েভ লেংথে হয় ফ্ৰিকোয়েন্সি নহয় ওয়েভ লেংথ ইমানৰ এটা লাইট যদি হে মেটেলটোৰ সাৰফেসত দিয়া হয় মানে এই ৰেডিয়েশনটোৰ ওয়েভ লেংথ দিয়া আছে 4000 angstrom তেতিয়া photoelectric effect আমি দেখা পাম নে না পাও তাৰ মানে ইলেক্ট্ৰন ইজেক্ট কৰাব পাৰিবনে নোৱাৰিব ইমান ওয়েভ লেংথৰ লাইটে তেম অলৰেডি মই কি কৈছো যে যেটো লাইট আহি পৰিব তাৰ এনাৰ্জিটো ইয়াৰ সমান হ'ব লাগিব বা ইয়াতকে বেছি হ'ব লাগিব যদি হে ইয়াত photoelectric effectটো হ'বলে আছে নহলে ইয়াতকে কম হলে কিন্তু নহব এতিয়া আমি চাই লও যে যদি লাইটটো ইমান ওয়েভ লেংথৰ ইউজ কৰা যায় তেতিয়া তাৰ এনাৰ্জিটো কিমান হয় ইয়াৰ সমান হৈ যায় নে ইয়াতকে বেছি হয় নে কম হয় হেতু চালে আমি গম পাই যাম so the energy of the light used h nu is equal to 6.626 into 10 power minus 34 into 3 into 10 power 8 or lambda value to 4000 into 10 power minus 10 meter eman hobo 1 angstrom is equal to 10 power minus 10 meter jai to solve korile etu pam 4.969 into 10 to the power minus 19 joule okay etu ami ki ulialu etu ami jitu amak lightor kotha koisile hi lighttur energy tu ulialu iman joule tar lambda to use kori ami etu quantum theory use kori ulia disu etu eta soasun ei value to threshold energy logot compare kori swa besi ulaise ne কম উলাইছে অকল এটো সালে তো নহব 10 ৰ পাৱাৰ সব লিব ইয়াত আছে -15 ইয়াত আছে -19 তাৰ মানে এটো বহুত কম ভ্যালু হয় ৰাইট the energy of the incident photon is less than the threshold energy for the metal hence there will be no photoelectric emission since h nu is less than h nu not এই দুটা ধৰিব পাৰিছা এটো হৈছে লাইটৰ ৰেডিয়েশনটোৰ এনাৰ্জি যেটো আমি উলিয়ালো আৰু এটো হৈছে থ্ৰেশহোল্ড এনাৰ্জি তাক এনেকৈ লিখা হয় ইয়াৰ আৰুটা নামও আছে কৈ দিছো মই ইয়াত বুকত পাবা ওয়ার্ক ফাংশন থ্ৰেশহোল্ড এনাৰ্জি বুলিও ক'ব পাৰা বা ইয়াক ওয়ার্ক ফাংশন বুলিও ক'ব পাৰা ওকে যেটো লিমিট টু মানে যেটো কাট অফ টু ইমান হ'ব লাগে মিনিমাম ৰেডিয়েশনটোৰ এনাৰ্জি এটো লেস হোৱাৰ কাৰণে photoelectric effect ইয়াত দেখা পোৱা না যাব ইলেক্ট্ৰন ইজেক্ট নহব there will be no photoelectric emission by ejection একেটাই কথা photoelectric effect তো ইয়াত আমি দেখা না পাও ঠিক ওকে